স্কিলছ আজি আমি চাম নতুন ৰিক্ৰুটমেণ্ট এটা আণ্ডাৰ কমিশ্যনাৰেট অফ লেবাৰ ডিপাৰ্টমেণ্ট আছাম তাত আপোনাৰ নতুন ৰিক্ৰুটমেণ্ট ওলাইছে কি ওলাইছে 5 পোষ্ট অফ জুনিয়ৰ এছিষ্টেণ্ট ওলাইছে হেডকোৱাৰ্টাৰ লেভেল 32 পোষ্ট অফ জুনিয়ৰ এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট লেভেল 2 পোষ্ট অফ কম্পিউটাৰ 1 পোষ্ট অফ ষ্টেনগ্ৰাফাৰ ওলাইছে ঠিক আছে তো আজি আমি ডিটেইলছ চিলেবাছখিনি চাম ডিটেইল এডভাৰটাইজমেণ্ট চাম কি আপোনাৰ কেনেকৈ প্ৰিপেৰেশ্যন কৰিম আমি কি লাগিব কি প্ৰচিডিউৰ আছে কি এক্সাম হ'ব সব আমি গোটেইখিনি আজি চাম ঠিক আছে তো এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম এলিজিবল কেণ্ডিডেট ফৰ ফিলিং আপ অফ এইখিনি পোষ্ট দিয়া আছে তাৰপিছত লাষ্ট আপোনাৰ ষ্টাৰ্টিং ডেট কেতিয়া হয় এপ্লিকেশ্যন মাষ্ট বি ছাবমিটেড অনলাইন মোড হ'ব অফলাইন মোড নহয় ফ্ৰম 24/8/2020 পৰা লাষ্ট ডেট কেতিয়া হ'ব 12/9/2020 আৰু তাৰপিছত এপ্লিকেশ্যন আপোনাৰ ৰিচিভ নকৰিব আৰু দেয়াৰ উইল বি ন' এপ্লিকেশ্যন ফিজ আৰু এপ্লিকেশ্যন ফিজ নহ'ব ঠিক আছে তো এখন চাৰ্ট দিয়া আছে এখন আপোনাৰ কেটেগৰী ৱাইজ চিলেকশ্যন দিয়া আছে কেনেকৈ কি আছে জুনিয়ৰ এছিষ্টেণ্ট হেডকোৱাৰ্টাৰ লেভেলত কিমান কি পোষ্ট আছে আনৰিজাৰ্ভ কেইটা OBC কেইটা গোটেইখিনি দিয়া আছে সেইখিনি আপুনি ভালকৈ চাই ল'ব পাৰিব ঠিক আছে যদি আপোনাৰ চাওক ৱেৰ দেয়াৰ ইজ ন' পষ্ট ৰিজাৰ্ভ ফৰ এনি কেটেগৰী একো কেটেগৰী যদি একো পষ্ট ৰিজাৰ্ভ কৰা নাই তেতিয়া সেই কেণ্ডিডেটটো আপোনাৰ আনৰিজাৰ্ভ কেটেগৰীতে পৰিব ঠিক আছে চ' এলিজিবল ক্ৰাইটেৰিয়া কি হ'ব নেশ্যনেলিটি আপুনি ইণ্ডিয়ান নেশ্যনেল হ'ব লাগিব আৰু আপুনি ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব এজ আপোনাৰ 18 to 38 ইয়াৰ্ছ হ'ব লাগিব আৰু কেণ্ডিডেট মাষ্ট বৰ্ণ অন অৰ বিফ'ৰ 1/1/2002 মানে 1/1/2002 বা তাৰ আগত বৰ্ণ হ'ব লাগিব ঠিক আছে এন অৰ আফটাৰ 1/1/1982 মানে 1982 পিছত বৰ্ণ হ'ব লাগিব ৰিলেক্সেশ্যন দিয়া আছে 5 years ৰিলেক্সেশ্যন SC ST কাৰণে আৰু 3 years OBC MOBC কাৰণে চ' এতিয়া আমাৰ এটা নতুন কি দিয়া আছে এইটো দ্য কেণ্ডিডেটছ হু হেড এপ্লাইড ফৰ দ্য পোষ্ট অফ জুনিয়ৰ এছিষ্টেণ্ট ঠিক আছে এজ পাৰ আৰ্লিয়াৰ এডভাৰটাইজমেণ্ট পাব্লিছ ডেটেড 2012-2017 তো যোনবিলাকে এপ্লাই কৰিছে জুনিয়ৰ এছিষ্টেণ্টত এই এডভাৰটাইজমেণ্টটো মানে 2012-2017তো এডভাৰটাইজমেণ্ট ওলাইছিলে তাতো জুনিয়ৰ এছিষ্টেণ্ট পষ্ট ওলাইছিলে ডিষ্ট্ৰিক্ট লেভেলৰ কাৰণে চ' সেইটো যোনে এপ্লাই কৰিছে আৰু ডু নট ইণ্টেণ্ড টু এপ্লাই আৰু সিহঁতে এই নতুন এডভাৰটাইজমেণ্টটো এপ্লাই কৰিব নিবিচাৰে তেতিয়া চাৰ্চ কেণ্ডিডেটছ তেতিয়া সিহঁতে কি কৰিব পাৰে ফ্ৰেছ এপ্লাই কৰিব পাৰে থ্ৰু দ্য লিংক এই লিংকটো দি সিহঁতে ফ্ৰেছ এপ্লাই কৰিব পাৰে আৰু কৈছে দ্য কেণ্ডিডেটছ হু হেড এপ্লাইড এগেইনষ্ট দ্য ছেড আৰ্লিয়াৰ এডভাৰটাইজমেণ্ট আৰু যোনবোৰ কেণ্ডিডেটে আৰ্লিয়াৰ এডভাৰটাইজমেণ্টৰ লগত এপ্লাই কৰিছে মানে এই জুনিয়ৰ এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট লেভেলত এপ্লাই কৰিছে আৰু ইহঁতে উইচ কৰা নাই যে এণ্ড অপ টু এপ্লাই ফৰ আদাৰ পষ্ট এজ পাৰ the advertisement shall be governed by the terms and conditions for eligibility for a new post as laid down in the present advertisement মানে টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি একেই হ'ব সেইটো এডভাৰটাইজমেণ্টৰ লগত এইটো এডভাৰটাইজমেণ্টৰ লগত একেই আছে ঠিক আছে ফৰ দ্য পাৰ্পজ অফ ডিটাৰমিনিং দ্য এজ লিমিট দ্য SLPRB will accept only the date of birth recorded in the matriculation or equivalent examination certificate admit card issued by the recognized board no other document relating to age such as horoscope affidavit birth extract from municipal corporation health department service record etc will be accepted অকল আপোনাৰ এজৰ কাৰণে আপুনি মেট্ৰিকুলেশ্যন চাৰ্টিফিকেটখনে চাব চ' ডেট অফ বাৰ্থ ৰেকৰ্ড কৰা থাকিব চ' এডুকেশ্যনেল কোৱালিফিকেশ্যন কি দিয়া আছে জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে হেডকোৱাৰ্টাৰ এণ্ড ডিষ্ট্ৰিক্ট লেভেল আৰু কম্পিউটাৰ হেডকোৱাৰ্টাৰ লেভেল তাত কি দিয়া আছে দ্য কেণ্ডিডেট মাষ্ট বি গ্ৰেজুৱেট হ'ব লাগিব ইনষ্টিটিউশ্যন এফিলিয়েটেড টু ৰেকগনাইজ ইউনিভাৰ্চিটি মাষ্ট পজেছ কম্পিউটাৰ স্কিলছ থাকিব লাগিব ফ্ৰম ৰেকগনাইজ ইনষ্টিটিউট ফৰ হেণ্ডলিং ডাটা এণ্ড টেক্সট অন কম্পিউটাৰ গ্ৰেজুৱেট আৰু কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব Stenographer, grade 3, the candidates must be a graduate in any stream from a recognized college institution affiliated to a recognized university with having national trade certificate available under ITI or any other institute recognized by the Government of Assam of India with 80 words per minute in English stenography. So 80 words per minute আপুনি জানিব লাগিব হাউ টু এপ্লাই আহিলে এতিয়া হাউ টু এপ্লাই কেনেকৈ আমি এপ্লাই কৰিম চব অনলাইন মেথড হ'ব বাকী যেনেকৈ আপুনি এপ্লাই কৰি আহিছে তেনেকৈ কৰিলে হ'ল পাছপোৰ্ট চাইজ ফটোগ্ৰাফ আপোনাৰ দিয়া আছে কিমান লাগে দ্য ফটোগ্ৰাফ মাষ্ট হেভ বিন টেকেন আফটাৰ 1 January 2020 চ' 1 জানুৱাৰীৰ পিছত আপোনাৰ ফটোগ্ৰাফ উলিয়াব লাগিব দেই তাৰ আগত আপুনি যদি ক্লিক কৰি থৈছে তেতিয়া এইটো আপোনাৰ নহ'ব ঠিক আছে তাৰপিছত আহিলে আপোনাৰ ফটোগ্ৰাফৰ এইটো দিয়া আছে আপোনাৰ JPEG লাগিব আৰু গোটেই মেক্সিমাম ফাইল চাইজ 450 KB লাগিব ঠিক আছে তো ছিগনেচাৰ আপোনাৰ তেনেকৈ ইমেজ ছিগনেচাৰ দিয়া আছে 800x300 পিক্সেল ৰিজলিউশ্যন আৰু মিনিমাম 400x150 চ' এইখিনি আপোনাৰ গোটেইখিনি দিয়া আছে আৰু মেক্সিমাম ফাইল চাইজ হ'ব 100 KB তো ডকুমেণ্ট কি আপলোড কৰিব লাগিব চাৰ্টিফিকেট অফ প্ৰুফ অফ এজ চাৰ্টিফিকেটৰ কাৰণে এডমিট কাৰ্ড লাগিব মাৰ্কশ্বিট লাগিব চাৰ্টিফিকেট অফ কম্পিউটাৰ প্ৰফিচিয়েঞ্চিৰ কাৰণে লাগিব জুনিয়ৰ এছিষ্টেণ্টৰ কম্পিউটাৰ কাৰণে আপোনাৰ যদি আপুনি জুনিয়ৰ এছিষ্টেণ্টৰ কম্পিউটাৰ কাৰণে এপ্লাই কৰি আছে তেতিয়া আপোনাৰ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট লাগিব সেইটো হ'ব পাৰে ডিগ্ৰী হ'ব পাৰে ডিপ্ল'মা হ'ব পাৰে 6 month হ'ব পাৰে চ' এইটো আপোনাৰ দিলেই হ'ল চাৰ্টিফিকেট অফ ষ্টেনগ্ৰাফাৰ লাগিব ষ্টেনগ্ৰাফাৰ কাৰণে ষ্টেনগ্ৰাফি চাৰ্টিফিকেট লাগিব কাষ্ট চাৰ্টিফিকেট লাগিব আৰু যদি আপুনি ইকনমিকেলি উইকাৰ ছেকশ্যন হয় তাৰ চাৰ্টিফিকেট লাগিব তো এইখিনি দিয়া আছে গোটেইখিনি A candidate whose application is found to be in order will be called for the first phase test. So first phase test হ'ব ইয়াত যোনবিলাক কেণ্ডিডেট আপোনাৰ এপ্লিকেশ্যনবিলাক ইন অৰ্ডাৰ আছে সিহঁতক ফাৰ্ষ্ট ফেজ ষ্টেজৰ কাৰণে মাতা হ'ব
Candidates will be able to download the admit card call letter from the SLPRB website by entering their ID number. The information will be sent through SMS and email to the candidate on their mobile numbers and email address. So the department will not be responsible for any discrepancies that may arise due to entry of wrong mobile number and email address by the candidate. So apni mobile number or email address to ekdom correct dibo. ঠিক আছে তো সিলেকশ্যন প্ৰচিডিউৰ এতিয়া আমি সিলেকশ্যন প্ৰচিডিউৰ চাম কি আপোনাৰ সিলেকশ্যন কেনেকৈ হ'ব দুটা ফেজ হ'ব ফাৰ্ষ্ট ফেজ টেষ্ট আৰু ছেকেণ্ড ফেজ টেষ্ট ঠিক আছে তো ফাৰ্ষ্ট ফেজ টেষ্টত কি হ'ব কেণ্ডিডেটছ হুজ এপ্লিকেশ্যন are found correct in all respect will be called for written test ফাৰ্ষ্ট ফেজ টেষ্টটো আমাৰ written test হ'ব which will be conducted in the district headquarters range or any other convenient venue depending upon the number of candidates. The candidate will have to appear for the first phase test at the venue mentioned in his call letter. ঠিক আছে so first phase test কি আহিব আপোনাৰ চাওঁ the written test will be the first phase test for all the above mentioned posts. Written test কি আহিব the written test will be of 100 marks 100 mark হ'ব and will be completely OMR based. So OMR based 100 marks হ'ব there will be 100 questions থাকিব আৰু প্ৰত্যেকটো কুৱেশ্যনে 1 mark কেৰি কৰিব there will be negative marking of half mark for wrong answer এটা wrong answer হ'লে আপুনি half mark তাৰ পৰা যাব মানে 0.5 marks কাট খাব the questions will be set in 4 parts চাৰিটা পাৰ্টত হ'ব logical reasoning aptitude matters relating to history and culture of Assam and India comprehension and general knowledge তো একেটা চাৰিটা পাৰ্টত হ'ব candidates will have to use black ball pen to answer the OMR based answer sheet duration কিমান হ'ব 2.5 hours ভালেই ইমান ডিউৰেশ্যন দিছে আপোনাৰ ঠিক আছে তো সেকেন্ড ফেজ টেষ্টত কি হ'ব আফটাৰ কমপ্লিটশ্যন অফ ৰিটেন টেষ্ট এ মেৰিট লিষ্ট উইল বি প্ৰিপেয়াৰ্ড ফৰ ইচ কেটেগৰী অফ পোষ্ট ফৰ বোথ মেল এণ্ড ফিমেল অন দ্য বেচিছ অফ টোটেল মাৰ্কছ স্ক'ৰ্ড ইন দ্য ৰিটেন টেষ্ট কেণ্ডিডেটছ উইল বি কল ফৰ সেকেন্ড ফেজ টেষ্ট ইন অৰ্ডাৰ টু মেৰিট at the rate of 5 times the number of posts allotted in the respect of each category for both male and female. So 1:5 ratio আছে মানে এটা পোষ্টৰ কাৰণে 5টা মাতিব a list will be published in the SLPRB website as well as in leading diaries of Assam. So background কিবা যদি আপুনি প্ৰব্লেম পাইছে সেইখিনি ইগনোৰ কৰিব ঠিক আছে so if there are candidates scoring the same marks in written test as the last candidate selected for a second phase test by the 5 times formula in the particular case the candidate scoring the same marks but no other will also be called for second phase test মানে যদি আপোনাৰ ফাৰ্ষ্ট ফেজ টেষ্টত দুটা কেণ্ডিডেটে একে মাৰ্ক পাইছে তেতিয়া আপোনাৰ সেই দুটাকো মাতা হ'ব ঠিক আছে and therefore the number may exceed the 5 times to that extent for that particular case and category only তো আপোনাৰ এতিয়া দিয়া আছে কম্পোনেণ্ট অফ ছেকেণ্ড ফেজ টেষ্ট প্ৰেক্টিকেল টেষ্ট ফৰ 50 মাৰ্কছ এজ আণ্ডাৰ প্ৰেক্টিকেল টেষ্টত কি হ'ব কম্পিউটাৰ বেছ স্পেলিং টেষ্ট আহিব 20 মাৰ্কছ ডিউৰেশ্যন অফ টাইম 10 কম্পিউটাৰ বেছ টাইপিং টেষ্ট আহিব 20 মাৰ্কছ 10 মিনিট কম্পিউটাৰ বেছ MCQ টেষ্ট আহিব 10 মাৰ্ক 10 মিনিট so total 50 marks আহিব second phase test okay so our first phase is 100 marks আহিব computer based spelling test candidates will have to correct the spelling from a given paragraph এটা paragraph দিয়া থাকিব তাত আপোনাৰ spelling correction কৰিব লাগিব there will be a 40 incorrect words in the paragraph 40 টা incorrect words paragraph থাকিব 0.5 marks will be awarded for correcting a word and 0.25 marks will be deducted for each wrong word আৰু প্ৰত্যেকটো ৰাইট এনসাৰ কাৰণে ৰাইট ৱৰ্ডটো আপুনি কাৰেক্ট কৰি দিয়াৰ কাৰণে 0.5 marks award কৰা হ'ব আৰু ৰং কৰাৰ কাৰণে 0.25 marks ডিডাক্ট কৰা হ'ব কম্পিউটাৰ বেছ টাইপিং টেষ্ট তো কেণ্ডিডেটছ উইল হেভ টু টাইপ এ গিভেন পেৰাগ্ৰাফ কণ্টেইনিং 200 ৱৰ্ডছ এটা পেৰাগ্ৰাফ থাকিব সেইটো আপুনি টাইপ কৰিব লাগিব 0.1 মাৰ্ক ফৰ এভৰি কাৰেক্ট ৱৰ্ড উইল বি এৱাৰ্ডেড কম্পিউটাৰ বেছ MCQত কি আহিব there will be 20 questions for MCQ test 0.5 marks will be awarded for its correct answer there will be no negative marking আৰু 20টা আপোনাৰ MCQ আহিব কম্পিউটাৰ বেছত মাল্টি চইচ কুৱেশ্যন তাত আপোনাৰ টিক মাৰ্ক দিয়া কুৱেশ্যনছ আহিব কম্পিউটাৰ তাত প্ৰত্যেকটো আপোনাৰ ৰাইট হ'লে 0.5 মাৰ্কছ দিব আৰু নিগেটিভ মাৰ্কিং নাই ঠিক আছে সো ডেছক্ৰিপশ্যন দিয়া আছে ষ্টেনোগ্ৰাফাৰ টেষ্ট এইখিনি দিয়া আছে গোটেইখিনি 3 মিনিট আহিব ষ্টেনোগ্ৰাফাৰ কাৰণে টেষ্ট ষ্টেনোগ্ৰাফাৰ কাৰণে আমি চাই লওঁ স্পীড টেষ্ট ইন শ্বৰ্ট এণ্ড এট স্পীড অফ 80 words per minute লাগিব ডিউৰেশ্যন 5 মিনিট 400 words লাগিব ডিক্টেশ্যন টাইম টু বি গিভেন টু দ্য কেণ্ডিডেটছ ফৰ টেষ্টিং দ্য কম্পিউটাৰ 3 মিনিট টাইম ফৰ ট্ৰান্সক্ৰিপশ্যন ফৰ দ্য ডিক্টেটেড পৰ্চন ইন কম্পিউটাৰ 20 মিনিট ঠিক আছে তো মাৰ্কছ ফৰ ডিক্টেশ্যন এণ্ড ট্ৰান্সক্ৰিপশ্যন candidates will have to transcribe the dictated paragraph এটা ডিক্টেট কৰি থাকিব মানে আপোনাক ডিক্টেট আপুনি কৈ থাকিব আপুনি হেৰি কৰিব লাগিব 400 words and 0.125 marks for every correct transcribed word will be awarded testimonials কি লাগিব documents to be submitted when appearing in practical test কি ডকুমেণ্ট আপুনি সাবমিট কৰিব লাগিব certificate of age of proof original certificate and mark sheet of graduation diploma এইবিলাক গোটেইখিনি লাগিব certificate of additional qualifications such as degree diploma কাষ্ট চাৰ্টিফিকেট লাগিব আৰু যদি আপুনি EWS হয় EWSৰ চাৰ্টিফিকেট লাগিব আৰু পাছপৰ্ট ৰিচেণ্ট চাইজ ফটোগ্ৰাফ 2 কপিজ আৰু সেইখন ফটোগ্ৰাফ আপুনি 2020 আগত ওলাব নোৱাৰে স্কুটিনি অফ ডকুমেণ্টছ এইখিনি আপোনাৰ দিয়া আছে বাৰু স্কুটিনি অফ ডকুমেণ্টছ এইখিনি ইমান ফাইনেল চিলেকশ্যন ক'ৰ পৰা হ'ব
Based on the aggregate performance of the candidate in the written test and practical test for junior assistant, computer and written test, practical test and stenographer test for stenographer, the final merit list will be prepared category wise as under written test 100 marks, practical test 50 marks. এইখিনি পৰা আপুনি চাব আপোনাৰ এগ্ৰিগেট মাৰ্কছ এটা উলিয়াব, তাৰপৰা আপুনি ফাইনেল লিষ্টখন মাৰিব। ৰিটেন টেষ্ট ষ্টেনোগ্ৰাফাৰ কাৰণে 100 মাৰ্কছ, প্ৰেক্টিকেল টেষ্ট 50 মাৰ্কছ আৰু ষ্টেনোগ্ৰাফি টেষ্টটো লাগিব 50 মাৰ্কছ, মানে ষ্টেনোগ্ৰাফাৰ আপোনাৰ 200 মাৰ্কছৰ পৰা হ'ব। চ' কেণ্ডিডেট উইল বি ওৱান মেৰিট লিষ্ট ফৰ ইজ কেটেগৰী, ঠিক আছে। চ' প্ৰত্যেকৰ কাৰণে এখন মেৰিট লিষ্ট হ'ব, আনৰিজাৰ্ভ, OBC, ST, EWS হ'বৰ কাৰণে, ছেপাৰেটলি ফৰ মেল এণ্ড ফিমেল ফৰ দ্য ইণ্টাৰেষ্টেড এজ শ্বন ইন দ্য এডভাৰটাইজমেণ্ট। ইন কেছ অফ টাই মাৰ্কছ, যদি আপোনাৰ টাই হয় মাৰ্কছটো যদি একে পায়, দ্য কেণ্ডিডেটছ অল্ডাৰ ইন এজ, যাৰ এজটো বেছি আছে তাক মেৰিটত আগত পঠিয়াব। ফাৰ্ডাৰ কেণ্ডিডেটছ হেভিং ছেম ডেট অফ বাৰ্থ, ছেম ডেট অফ বাৰ্থ হ'লে এণ্ড অবটেইন ইকুৱেল মাৰ্কছ, আৰু যদি ইকুৱেল মাৰ্কছ হয় তো কি হয় তেতিয়া উইল বি প্লেচ ইন মেৰিট লিষ্ট একাউণ্ট পাৰ্চেণ্টেজ অফ মাৰ্ক ইন গ্ৰেজুৱেশ্যন। যদি আপোনাৰ এজটো একেই আৰু তুমি মাৰ্কছো একেই পাইছে, তেতিয়া আপুনি পাৰ্চেণ্টেজ অফ মাৰ্কছ ইন গ্ৰেজুৱেশ্যনত আপোনাৰ চাই পেলাই আপোনাৰ মেৰিট লিষ্টৰ ওপৰত পঠিয়াব। ইন কেছ পোষ্ট ৰিজাৰ্ভ EWS are not filled by the candidate belonging to EWS category due to shortage of the eligible candidate, the post will be filled up from the candidate of unreserved category. General instruction of the candidate, so general instruction দিয়া আছে এইখিনি চবতে একেই থাকে প্ৰায়, চ' এইখিনি ভালকৈ পঢ়ি ল'ব আপোনালোকে, মই ইয়াত পঢ়া নাই। আৰু ট্ৰান্সপাৰেণ্ট প্ৰচেছ, কেণ্ডিডেটছ এণ্ড দ্য জেনেৰেল পাব্লিক are requested to help SLPRB in conducting the recruitment in just fair and transparent manner. A candidate is not required to pay any amount of money at any stage of the recruitment process except for medical investigations if required in the hospital. Any complaint about demand of money or other malpractice can be sent to SLPRB through mail at etu. চ' যদি আপুনি কোনোবাই মানি ডিমাণ্ড কৰিছে বা আপোনাৰ কিবা তেনেকুৱা আছে, চ' আপুনি এই ৱেবছাইটটোত গৈ পেলাই মেইল আইডিত গৈ পেলাই আপুনি তাত এপ্লিকেশ্যন পঠিয়াব পাৰে। কমপ্লেইনছ মেইলছ উইল বি চেণ্ড বাই পোষ্ট দ্য ফলোয়িং এড্ৰেছ, আৰু আপুনি যদি আপুনি অফলাইন পোষ্ট কৰিব পাৰে তেতিয়া এই এড্ৰেছটোত আপুনি পোষ্ট কৰি দিলে হ'ল। দ্য আইডেণ্টিটি অফ দ্য কমপ্লেইন শ্বেল বি কেপ্ট কনফিডেঞ্চিয়েল, আপোনাৰ আইডেণ্টিটিটো কনফিডেঞ্চিয়েল ৰখাব, আপোনাৰ লুকাই থ'ব আইডেণ্টিটিটো। যদি আপুনি তেনেকৈ কিবা যদি আপোনাৰ প্ৰব্লেম পাইছে, আপুনি পঠিয়াইছে, তেতিয়া আপোনাৰ আইডেণ্টিটিটো লুকাই থোৱা হ'ব। এননিমাছ কমপ্লেইনছ মে নট বি এণ্টাৰটেইন, যদি আপোনাৰ বেলেগ কিবা এনেই উল্টা পুল্টা কমপ্লেইন দিছে তেতিয়া আপোনাৰ সেইবিলাক হেৰি কৰা নহ'ব, ঠিক আছে। চ' হৈ গ'ল আপোনাৰ এডভাৰটাইজমেণ্টটো। আৰু এটা মই আপোনালোকক এতিয়া এনাউন্সমেণ্ট এটা দিব বিচাৰোঁ যে ইয়াত কি কি আহিছিলে আপোনাৰ চিলেবাছখিনি মই আপোনালোকক কৰাই দিছিলোঁ। ফাৰ্ষ্ট পেজ টেষ্টৰ কি আছিলে আপোনাৰ লজিকেল ৰিজনিং আৰু এপ্টিটিউড। চ' লজিকেল ৰিজনিং আৰু এপ্টিটিউডখিনি আমাৰ এপ্টিটিউড স্কিলছ ছেকশ্যনত, এপ্টিটিউড স্কিলছ আপোনাৰ ইউটিউব চেনেলত আপোনালোকে ফ্ৰীকৈ পঢ়িব পাৰিব। ক্লাছেছ আৰম্ভ হ'ব আৰু কেইদিনমানৰ পিছত গোটেইখিনি ক্লাছ মই একেলগে কৰাই দিম। যেনেকৈ আছাম ছেক্ৰেটেৰিয়েট, আছাম পুলিচ, গোটেইখিনিৰ কাৰণে এক্সপেক্টেড কুৱেশ্যনছখিনি এতিয়া আছাম পুলিচৰ কাৰণে হৈ আছে, আপোনাৰ অনলাইন ক্লাছেছবোৰ হৈ আছে। তো এপ্টিটিউড ছেকশ্যনখিনি ডাইৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যন, আছাম পুলিচ, আছাম এক্সাইজ, তো এইখিনিৰ কাৰণে গোটেইখিনি আপোনাৰ হৈ আছে, অনলাইন ক্লাছেছবোৰ হৈ আছে। চ' তাৰপৰা আপুনি ভালকৈ পঢ়িব পাৰিব। আৰু এইখিনি এবাৰ চিলেবাছখিনি শেষ হৈ যোৱাৰ পিছত মই গোটেইখিনি যিমানখিনি পষ্ট ওলাইছে এতিয়ালৈকে চবৰখিনি মিলি পেলাই এটাই মই ভিডিঅ' বনাম, এইটো এক্সপেক্টেড কুৱেশ্যনছখিনি ভিডিঅ' বনাম, ঠিক আছে। চ' আৰু মোৰ চেনেলো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু প্ৰেক্টিছ কৰি থাকিব, কাৰণ বহুত পষ্ট ওলাইছে 2020ত। হ'ব পাৰে আপোনাৰ এক্সামটো নৱেম্বৰ ডিচেম্বৰত হ'ব পাৰে, চ' সেইকাৰণে প্ৰেক্টিছ কৰি থাকক আৰু অল দ্য বেষ্ট। চ' মোৰ চেনেলো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু বেল আইকনটো ক্লিক কৰি দিয়ক যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায়। চ' থেংকছ এ লট।